টেগলাইনত ঠিকেই পঢ়িছে হয় এইখিনি সময়ত শুকুৰ আলীকো দায়িত্ব এটা দি চাব পাৰি কাৰণ এতিয়া ৰাজ্যত ইমান ধুনীয়া ব্যৱস্থাপনা আছে প্ৰশাসনিক বিষয়াসকল আছে এছিএছ আইএএছ এই গোটেই যিটো প্ৰশাসনিক ব্যৱস্থা এই ব্যৱস্থাটোৱে ৰাজ্যখন চলায় ৰাজ্যখনৰ মুৰব্বী হৈ কেৱল ঢাল ল'ব লাগে যধে মধে খৰচ কৰিব লাগে সেই কামটো আপুনি বা ময়ো কৰিব পাৰোঁ আমিতো কৰিব পাৰোঁৱে শুকুৰ আলীয়েও কৰিব পাৰে এনেকুৱা যেন বোধ হৈছে এইখিনি সময়ত ৰাজ্যৰ শাসন ৰাজ্যৰ কাম কাজবোৰ দেখি ধাৰত পুত গৈ আছে ৰাজ্য এফালৰ পৰা গোটেই সম্পদবোৰ বনিয়া গতাই দিবলৈ ষড়যন্ত্ৰ কৰা হৈছে কাৰো মাত বোল নাই এফালৰ পৰা মাটিবোৰ বনিয়া গতাই দিয়া হৈছে কাৰো মাত বোল নাই আৰু তাৰ পিছত কোটি কোটি হাজাৰ হাজাৰ কোটি টকাৰ ঢাল লৈ হিতাধিকাৰী আঁচনি চলাই আছে কাৰো মাত বোল নাই তাৰ পিছতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে অৰ্থনৈতিক সংকট ক'ত হৈছে দৰমহাটো ঠিকে দি আছোঁ হিতাধিকাৰীকতো আঁচনি ঠিকে দি আছোঁ আমাৰ প্ৰত্যাহ্বান যদি অৰ্থনৈতিক সংকট অহা নাই এক বছৰ ঋণ নোলোৱাকৈ ৰাজ্য চলাই দেখুৱাই দিয়ক তেতিয়া কম নহয় নমস্কাৰ সেৱা জনাম এক বছৰ ঋণ নোলোৱাকৈ দেখুৱাই দিয়ক যদি পাৰে নোৱাৰে আৰু সেইকাৰণে কৈছোঁ ধাৰত ঘৰ এখন চলাবলৈ বৰ বিশেষ যোগ্যতাৰ প্ৰয়োজন নাথাকে মাটি বন্ধকীত থৈ সোণ বন্ধকীত থৈ ৰূপ বন্ধকীত থৈ বিভিন্ন ধৰণে ঋণ লৈ ঘৰ এখন যোনে তোনে চলাব পাৰে হয়তো তাৰ ফলাফল ধ্বংস তাৰ ফলাফল শেষ তাৰ পৰিণতি প্ৰত্যেকেই জানে তথাপিও কৈছোঁ এইখিনি সময়ত হয়তো যি ধৰণে ৰাজ্যখন চলিছে শুকুৰ আলী নেতৃত্ব দিয়া হ'লেও চলাব পাৰিব কাৰণ ক'লোৱে নহয় আমোলা বিষয়াসকল আছে তেওঁলোকে এটা ব্যৱস্থাত চলাই লৈ গৈ আছে কেৱল চৰকাৰৰ দায়িত্বত থাকি ঋণ লৈ ভোটাৰসকলক নিজৰ পক্ষত ৰখাৰ কাৰণে কিছুমান আঁচনি ঘোষণা কৰি থাকিলেই হ'ল উন্নয়নৰ নামত জিৰ' নিজৰ অঙহী বঙহী নিজৰ আত্মীয় কুটুম ঘনিষ্ঠ ঠিকাদাৰক বিভিন্ন ধৰণৰ হাজাৰ হাজাৰ ব্ৰিজ বনাবলৈ ঠিকা দিয়ক ফ্লাইঅভাৰ বনাবলৈ ঠিকা দিয়ক ভাঙি থাকক পাতি থাকক ভাঙি থাকক পাতি থাকক কোনোবাই যদি এইবাৰ মানে পাতি গৈছে আন কোনোবাই ভাঙি গ'লে হ'ল মুঠতে চমৎকাৰ বিজ্ঞাপনৰ নামত খৰচ কৰি থাকিলে হ'ল যেতিয়ালৈকে দেশৰ মানৱ সম্পদৰ উচিত ব্যৱহাৰ নহয় উচিত ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়ালৈকে কোনো এগৰাকী মুখ্যমন্ত্ৰীয়ে সফলতা মানে কামনা কৰিব নোৱাৰে সফলতাৰ দাবীদাৰ বা কৃতিত্ব দাবী কৰিব নোৱাৰে এতিয়া আমাৰ হৈছে কি কওক হিতাধিকাৰী 1.5 লাখ কোটি টকা ধাৰ এক মাহত 2000 কোটি পৰ্যন্ত ধাৰ লৈ আছে ধাৰ লৈ দৰমহা দিবলগীয়া আছে ধাৰ লৈ হিতাধিকাৰীক পইচা দিবলগীয়া আছে নিযুত মইনা কিবা মানে বিভিন্ন আঁচনি দি আছে আপোনাৰ 16,000 কোটি টকা হিতাধিকাৰী অৰুণোদয়ৰ নামত যায় এনেকৈ যে কোটি কোটি টকা খৰচ কৰি আছে কোনো উৎপাদনশীল কামত ব্যৱহাৰ কৰা নাই তাৰ পৰা একো লাভ নহয় তাৰ পৰা এটাই লাভ এই দলটোৰ ভোটাৰসকলক ধৰি ৰখা লাভ সাধাৰণভাৱে সামগ্ৰিকভাৱে মানে সৰ্বসাধাৰণ একো লাভ নহয় সম্পদৰ কোনো ব্যৱহাৰ হোৱা নাই আদানী সম্পদ গতাই দিছে আপোনাৰ বাবা ৰামদেৱক সম্পত্তি গতাই দিছে অসমৰ অসমীয়া চৰকাৰখনে অসমীয়া যুৱক যুৱতীক লগত লৈ কিয় উদ্যোগ স্থাপন কৰিব পৰা নাই কিয় উদ্যোগৰ কাৰণে বহুজাতিক কোম্পানীলৈ বাট চাব লাগে 16,000 কোটি টকা যদি খৰচ কৰিব পাৰে এটা উদ্যোগ কিয় স্থাপন কৰিব নোৱাৰে চৰকাৰৰ উদ্যোগত কেৱল উদ্যোগৰ নামত বেলেগক মাতি দিব ডিমা হাছাওত মাতি দিব মিৰ্জাত মাতি দিব বিভিন্ন অঞ্চলত মাতি দিব আৰু মন কৰক সাধাৰণ জনতাৰ কথা তেওঁলোকে কি ভাবিব হাজাৰ হাজাৰ কোটি টকা তেওঁলোকৰ নিজে ইনকাম কৰি লৈছে বিভিন্ন ধৰণে উপাৰ্জন কৰিছে লক্ষ্য কৰিবচোন বিজেপি নেতাৰ যিসকলৰ বিৰুদ্ধে গছৰ আছে তেওঁলোকৰ 20,000 কোটি টকাৰ গছৰ 30,000 কোটি টকাৰ গছৰ 70,000 কোটি টকাৰ গছৰ আৰু তাৰে একাংশই নিৰ্বাচনী বনযোগে কোটি কোটি টকা ভাৰতীয় জনতা পাৰ্টিলৈ দান দি বিজেপিলৈ অহা লোক মানে বিজেপিত থকা এনেকুৱা কিছুমান দুৰ্নীতিপৰায়ণ দুৰ্নীতিৰ সদাগৰ বুলি ক'ব লাগিব আছে যিসকলে এখন ৰাজ্য অকলে চলাব পাৰে কিন্তু ৰাইজৰ ৰাজহৰে ৰাইজৰ টকাৰে ৰাইজে প্ৰতিটো ক্ৰয় কৰা সামগ্ৰীৰ মাচুল বৃদ্ধি কৰি কৰ বৃদ্ধি কৰি এওঁলোকে যি ধৰণে কেৱল ৰাজহৰ নামত সাধাৰণ জনতাক নিৰ্যাতন কৰি আহিছে তাৰ পিছত আমি এই কাৰণে এই কথাটো কৈছোঁ এনেকৈ চৰকাৰ নচলে এনেকৈ চৰকাৰ চলিবলৈ হ'লে XYZ যিকোনো মানুহ এজনেই চলাব পাৰে বিচক্ষণ দক্ষ নিকা যোগ্য মুখ্যমন্ত্ৰীৰ অভাৱ যেন লাগিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি প্ৰথম অৱস্থাত আশা জন্মিছিল কিবা এটা হ'ব এইবাৰ অসমে এটা নতুন ৰূপ পাব কিন্তু পালে কি মূল্য বৃদ্ধি নকমিল ঋণ নকমিল বাঢ়িয়ে আছে সব বাঢ়ি আছে কোনটো ক্ষেত্ৰত কমিল কওকচোন কোনটো ক্ষেত্ৰত আপোনাৰ স্থিৰতা আহিছে চাৰিওফালে অস্থিৰ সেয়ে আমি বাৰে বাৰে কৈছোঁ এই অস্থিৰতাৰ পৰা সাধাৰণ জনতাক ৰেহাই দিয়ক সাধাৰণ জনতা আৰু নোৱাৰা হৈ গৈছে
সাধাৰণ জনতাই ইমান চৰম মানে দুৰ্ভাগ্যজনক পৰিৱেশ এটা পৰিস্থিতিৰ সন্মুখীন হৈছে তেওঁলোকে মাতিবও নোৱাৰা হৈ গৈছে কাৰণ তেওঁলোকে যিবোৰ নেতাক গুৰুত্ব দিছিল সেই নেতাবোৰ এতিয়া বিক্ৰী গৈছে অধিকাংশ ৯৯% জাতীয় সংগঠন বিক্ৰী গৈছে গতিকে তাৰ পিছত এনেকৈ সকলোকে মেনেজ কৰি চৰকাৰ এখন ময়ো চলাব পাৰিম ধন্যবাদ